যোৰহাটৰ বিদ্যুৎ ভৱনত হঠাৎ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। চাৰিওফালে হোৱা ধোঁৱা, চাইৰেন বজাই আহিবলৈ ধৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। SDRF বাহিনী, সমীপৰ বায়ু সেনা ষ্টেচন, সেনাবাহিনীৰ পৰাও আহিল উদ্ধাৰকাৰী বাহিনী। বহুমহলীয়া বিল্ডিঙৰ ওপৰত আবদ্ধ লোকক উদ্ধাৰ কৰিবলৈ অনা হ'ল সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ। সকলোৰে প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণলৈ আহে যদিও আঘাতপ্ৰাপ্ত হয় বহু কেইজন লোক। আমাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে আমাৰ দুদিনীয়া কৰ্মশালা যোৰহাট জিলাত অনুষ্ঠিত হৈছে। এই কৰ্মশালাত আমাৰ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যিমানবিলাক ষ্টেক হোল্ডাৰ আছে সকলোৰে লগত সকলোকে আমাৰ এটা দুৰ্যোগ হ'লে কি ধৰণে আমি তাক ৰেছপণ্ড কৰিব লাগে তাৰ বিষয়ে ট্ৰেইনিং কণ্ডাক্ট কৰা হৈছে। যোৱাকালি আমাৰ ডিটেইল এটা কি বুলি কয় কৰ্মশালা অনুষ্ঠিত হৈছে। ইয়াৰ ওপৰত সকলো বিষয়ববীয়াক ট্ৰেইনিং প্ৰদান কৰা হৈছে কি ধৰণে কমাণ্ড ছিষ্টেমটো মেইনটেইন কৰা হয়। এটা যেতিয়া আমাৰ দুৰ্যোগ আহে দুৰ্যোগৰ তাৰ চেইন অফ কমাণ্ডটো কি হয়, কোন অফিচাৰৰ বা কোন বিষয়াৰ কি দায়িত্ব থাকে, কি ধৰণে আমি ৰেছপণ্ড কৰিব লাগে আৰু ক্ষয় ক্ষতি আৰু মানৱ জীৱনৰ হানি কেনেকৈ আমি কমাব পাৰোঁ বা ৰোধ কৰিব পাৰোঁ সেই বিষয়ে এটা বিতং প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। তাৰে অংশস্বৰূপে আজি আমি এটা মক ড্ৰিল ইয়াতে কণ্ডাক্ট কৰিছোঁ। এই মক ড্ৰিলটোত আমাৰ ৰাজ্যিক যিসমূহ সংস্থা আছে, আমাৰ SDRF, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ, ডিষ্ট্ৰিক্ট পুলিচ, ইয়াৰ উপৰিও আমাৰ এয়াৰফ'ৰ্চ, ONGC আৰু আছাম ৰাইফলছ ডগ ট্ৰেইনিং চেণ্টাৰে আজি আমাক সহযোগ কৰিছে। গতিকে খুব সুন্দৰভাৱে এতিয়ালৈকে আমাৰ প্ৰশিক্ষণ চলি আছে। আশা কৰোঁ যে আমাৰ যদি জিলাখনত সঁচাকৈয়ে কিবা এনেধৰণৰ দুৰ্যোগ আহে, এই দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত বা দুৰ্যোগটো মোকাবিলা কৰিবৰ কাৰণে আমাৰ টীম, আমাৰ সকলো ষ্টেক হোল্ডাৰকে আমি সাজু কৰিব পাৰিছোঁ বা তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিব পাৰিছোঁ। আৰু আজি মক ড্ৰিলত দেখা গৈছে যে তেওঁলোকৰ যি ধৰণে তেওঁলোকৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হয় সেইমতে সকলোৱে এতিয়ালৈকে দায়িত্ব পালন কৰি আছে। যদি ৰিয়েলিটিত সঁচাকৈয়ে যদি আমি এনেকুৱা এটা পৰিস্থিতি মোকাবিলা কৰিবলগীয়া হয় তাৰ বাবে আমাৰ গোটেই প্ৰাধিকৰণৰ আটাইখিনি ষ্টেক হোল্ডাৰক আমি সষ্টম কৰি ৰাখিছোঁ আৰু যাতে আমি সদায় সষ্টম হৈ থাকিব পাৰোঁ 24/7 আমি এটা দুৰ্যোগ মোকাবিলা কৰিবৰ কাৰণে যোৰহাট জিলাবাসীৰ ৰাইজক যিকোনো এটা দুৰ্যোগৰ পৰা পৰিত্ৰাণ দিবৰ বাবে আমি সদায় সষ্টম হৈ আছোঁ আৰু তাৰে কৰ্মশালা আমাৰ ইয়াতে অনুষ্ঠিত। লগে লগে ঘটনাস্থলীত উপস্থিত হয় এম্বুলেন্স আৰু মেডিকেলৰ টীম। আহতসকলক ততাতৈয়াকৈ দিয়া হয় প্ৰাথমিক চিকিৎসা। এয়া আচলতে সঁচাকৈ সংঘটিত হোৱা কোনো অগ্নিকাণ্ড নহয়। দুৰ্যোগ প্ৰশমন বিভাগসমূহক তৎপৰ কৰিবলৈ আৰু প্ৰকৃত প্ৰশিক্ষণ দিবলৈ যোৰহাট জিলা প্ৰশাসনে আয়োজন কৰে এই মক ড্ৰিল আৰু প্ৰশিক্ষণ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, অপৰূপা টিভি।
দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ